जितेंद्र सिंह जी है, मैं हमारे इंचार्ज जितेंद्र सिंह जी को दो शब्द कहने के लिए अनुरोध करता हूँ। एक सेकंड प्रश्न तो हमारे पास ओपनिंग तो ले लो। हाँ। आज हमारे प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई जी, हमारे सीएलपी लीडर साहब, हमारे पूर्व अध्यक्ष पिन बोरा जी, हमारे माननीय दोनों हमारे सांसदगण पुन बोरा जी और सभी हमारे जो नेता आज आए हुए हैं, इनने प्रार्थना करी है। इनने आसाम की जनता के लिए, जनता की उन्नति रहे, स्वस्थ रहें और आगे बढ़े आसाम, इसकी हम सबों ने कामना करी है। आज हमारी यात्रा की शुरुआत है और उस यात्रा के अंदर हम आसाम की जनता, आसाम के युवा, आसाम की महिला और पूरे क्षेत्र के आसाम के लोगों के लिए जो आगे क्या उन्नति हो सकती है, हमारी पार्टी आगे क्या उन्नति करेगी, उसकी आज शुरुआत होने वाली है। समके दुई एखार आमार भूपेन बरा डांगरिया आछे, दुई एखार मा भूपेन बरा डांगरियाके समके कबले आप आगे आओ, इधर आ जाओ, इधर आओ, इधर आओ। আমি অসমত যি দুঃশাসন তাৰ অন্ত পেলাই সুশাসনৰ পৰিকল্পনাৰে আমাৰ মা কামাখ্যাৰ শ্ৰীচৰণত আহি আশীৰ্বাদ লৈছোঁ আৰু অসমৰ ৰাইজেও নিশ্চয় আমাক আশীৰ্বাদ কৰিব যে ৰাইজৰ যিটো সপোন যে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী শক্তিশালী হ'ব লাগে, প্ৰগতি ত্বৰান্বিত হ'ব লাগে, সেইখিনিৰ কাৰণে আমাকো মা কামাখ্যা আশীৰ্বাদ দিব আৰু ৰাইজেও আমাক আশীৰ্বাদ দিব। এই কামনাৰে আমি আজি সেৱা লৈছোঁ। মই বিধানী দলৰ দলপতি তেওঁৰ চমকে দুই আজি কামাখ্যা মাৰ আশীৰ্বাদ ললোহি যাতে অসমৰ যি দুখ দুৰ্গতি হৈ আছে ৰাইজৰ আৰু ৰাজ্যৰ যি অৱস্থা তাতকৈ আৰু ভাল হওক আৰু যিকোনো বিপদৰ পৰা আমাৰ ৰাইজক ৰক্ষা কৰক আগন্তুক সময়ত, আৰু সেইটোৱে আমাৰ উদ্দেশ্য। আৰু এই গতিকে আজি আমি কংগ্ৰেছ দলৰ হৈ অসমৰ উন্নয়নৰ কাৰণে ইয়াত সেৱা কৰিলোহি। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া চমকে দুই এখাৰ কবলে আমি মহাসংগ্ৰামত অৱতীৰ্ণ হৈছোঁ আমি সকলো, আৰু নীলাচল পাহাৰৰ বাসিনী মা কামাখ্যাৰ ওচৰত আমি কৃপা ভিক্ষা কৰিবৰ কাৰণে আমি সকলো আহিছোঁ। মায়ে যেন আমাক শক্তি দিয়ে আৰু লগতে এই কৃপা আৰু কৰোণা সকলোৰে অসমবাসীক যেন একগোট কৰি আমাৰ সকলো বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক যাতে সকলোকে কৃপা কৰে আৰু মংগল কাম, আমি তেওঁ সকলো মানুহৰে মংগল কামনা কৰি আজি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। ৰিপুণ বৰা ডাঙৰীয়াৰ পৰা চমু দুই এখাৰ। ভাৰতবৰ্ষ তথা গোটেই দেশ বিদেশৰ বিভিন্ন ভক্ত মা কামাখ্যাৰ চৰণত আহে। মা কামাখ্যাই সকলোকে আশীৰ্বাদ দিয়ে আৰু সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে আজি আমি আমাৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও আজি আহিছোঁ যে আমাৰ যাত্ৰা সময় পৰিৱৰ্তনৰ, আজিৰ পৰা আমাৰ গোটেই অসম জুৰি এই পৰিৱৰ্তনৰ জোৱাৰ যাত্ৰা আৰম্ভ হ'ব। আমি মা কামাখ্যাৰ শ্ৰীচৰণত আমি আজি সেৱা কৰি আশীৰ্বাদ লৈ অসমৰ ৰাইজক এই অন্যায় অত্যাচাৰৰ পৰা যাতে মা কামাখ্যাই উদ্ধাৰ কৰে